নমস্কাৰ, আজিৰ খবৰৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো আজি সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি সন্ধিয়াৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে এইবাৰ দুখীয়া মানুহৰ ঘৰ ভাঙি বীৰত্ব দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। দুখীয়া মানুহৰ ঘৰ ভাঙি বীৰত্ব দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই। কিয় বল দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই? দুখীয়া মানুহৰ ঘৰ ভাঙি বীৰত্ব দেখুৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য। কোনে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আমি সবিশেষ জনাই আছো। উচ্ছেদক লৈ গৰজি উঠিল এইবাৰ ৰকিবুল হুছেইন। কিয় দুখীয়া মানুহৰ ওপৰত বল দেখুৱাইছে হিমন্ত বিশ্ব শৰ্মাই? ক্ষমতাৰ বাবে আজমলৰ সংগও ল'ব পাৰে হিমন্ত বিশ্ব শৰ্মাই। কাৰো প্ৰতি মায়া মমতা নাই এইবাৰ মুখ্যমন্ত্ৰীজনৰ। দুখীয়া মানুহৰ ঘৰ ভাঙি বীৰত্ব দেখুৱাসকলৰ বিৰুদ্ধে এবাৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে। উচ্ছেদক লৈ গৰজি উঠিল এইবাৰ ৰকিবুল হুছেইন। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ বিজেপি দলত ওলাইছে মোবাইল চুৰ। কিয়নো বিজেপি দলত ওলাইছে চিলনী চোৰৰ সন্তা। এই বিজেপি সদস্য ভৰ্তি অভিযানৰ নামত অসমত চলিছে চিলনী চোৰৰ সন্তা। বিজেপি সদস্য ভৰ্তি অভিযানৰ নামত অসমত চিলনী চোৰৰ সন্তাস ঘটিছে। মানুহৰ মোবাইল পালে বিজেপি কৰ্মীয়ে চিলনী চোৰৰ দৰে মোবাইল থাপ মাৰি লৈ যায়। মোবাইল লৈ মিছ কল দি OTP লৈ মানুহক জোৰ জবৰদস্তি বিজেপিৰ সদস্য কৰি লয়। অসমৰ ৰাইজে ঘৰৰ পৰা ওলাই যাওঁতে লগত মোবাইল লৈ নাযাব বুলি কোনে এনেকুৱা ধৰণৰ মন্তব্য কৰিছে? যদি মোবাইল লগত লৈ নিয়ে তেন্তে পকেটত বা বেগত সাৱধানে ৰাখক। পৰাপক্ষত মোবাইল ফোন উলিয়াই নুফুৰিবলৈ আহ্বান। এইবাৰ অন্যথা চিলনী চোৰৰ দৰে বিজেপিৰ মানুহ আহি মোবাইল কাঢ়ি লৈ যাব। চিলনী চোৰৰ পৰা সাৱধান অসমৰ জনতা, আহ্বান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ আপ এৰি বিজেপিলৈ যোৱা নেতাৰ বিধায়ক পদ খাৰিজ কৰিছে। বিজেপিত যোগদান কৰা আপৰ নেতাৰ বিধায়ক পদ খাৰিজ। দিল্লীৰ বিজেপি নেতা কৰ্তাৰ সিং টাৱাৰৰ বিধায়ক পদ খাৰিজ। দিল্লীৰ ছত্তৰপুৰ বিধানসভাৰ বিধায়ক আছিল কৰ্তাৰ সিং। 10 জুলাইত আম আদমি পাৰ্টি ত্যাগ কৰি যোগদান কৰিছিল বিজেপিত। দিল্লী বিধানসভা অধ্যক্ষৰ নিৰ্দেশত খাৰিজ কৰা হ'ল বিধায়ক পদ। আম আদমি পাৰ্টিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছিল কৰ্তাল সিঙে। কেজৰিৱালৰ জেলত থকাৰ সময়ত যোগদান কৰিছিল বিজেপিত। বিজেপিত যোগদান কৰা আপৰ নেতাৰ বিধায়ক পদ খাৰিজ। দিল্লীৰ বিজেপি নেতা কৰ্তাৰ সিং টাৱাৰৰ বিধায়ক পদ খাৰিজ। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে হঠাৎ দল এৰিবলৈ সাজু হৈছে হাজাৰ হাজাৰ বিজেপি কৰ্মী। আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। হঠাৎ দল এৰিবলৈ সাজু হৈছে হাজাৰ হাজাৰ বিজেপি কৰ্মী। সমূহীয়াভাৱে ত্যাগ কৰিব এইবাৰ বিজেপি দল। নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ তুলিছে এইবাৰ বিজেপি কৰ্মীয়ে। দলৰ প্ৰতি আস্থাহীনতাত ভুগিছে এইবাৰ বিজেপি কৰ্মীসকলে। বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ মৃত্যুক লৈ দলৰ প্ৰতি অসন্তুষ্ট প্ৰকাশ এইবাৰ বিজেপি কৰ্মীৰ। দুলাল বৰাক কিয় আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই বুলি মন্তব্য এইবাৰ বিজেপি কৰ্মীৰ। আৰু শেহতীয়াকৈ দুলাল বৰাক গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে দুলাল বৰাক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু দুলাল বৰাৰ গ্ৰেপ্তাৰৰ পিছতো বিজেপি কৰ্মীয়ে দল ত্যাগ কৰিব বুলি এইবাৰ হুংকাৰ প্ৰদান কৰিছে। দুলাল বৰাক ধৰিব নোৱাৰিলে অন্য ব্যৱস্থা লোৱাৰ হুংকাৰ সোণাৰীৰ বিজেপি কৰ্মীৰ। সংবাদমেল যোগে এই কথা সতৰি কৰিলে বিজেপি কৰ্মীয়ে। আমাৰ মনোবল ভাঙি পৰিছে এইবাৰ বিজেপিৰ প্ৰতি। নিষ্ঠাৰে কাম কৰা বিজেপি নেতাৰ পৰিয়ালক ৰক্ষণাবেক্ষণ দিয়া নাই দলে। বিজেপি কৰ্মীক সুৰক্ষা দিব নোৱাৰাৰ মনোবল হ্ৰাস বহু কৰ্মীৰ। হঠাৎ দল এৰিবলৈ সাজু হৈছে হাজাৰ হাজাৰ বিজেপি কৰ্মী। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে পত্নী প্ৰেম বিপদত মুখ্যমন্ত্ৰী। এইবাৰ পত্নী প্ৰেমত লৈ বিপদত পৰিছে মুখ্যমন্ত্ৰী। বিপদ বাঢ়িছে মুখ্যমন্ত্ৰীগৰাকীৰ। পত্নীক চৰকাৰী ভূমি উপহাৰ কৰি বিপদত পৰিছে মুখ্যমন্ত্ৰী। জাল নথিপত্ৰৰ জৰিয়তে 55.8 কোটি টকাৰ ভূমি অধিগ্ৰহণৰ অভিযোগ। পত্নীক চহৰৰ মাজমজিয়াতে 14টাকৈ স্থানত চৰকাৰী মাটি আবণ্টন মুখ্যমন্ত্ৰী। আৰু পত্নীক মাটি দি বিপদত পৰিছে এইবাৰ মুখ্যমন্ত্ৰী। এতিয়া গাদী হেৰুৱাবৰ উপক্ৰম হৈছে মুখ্যমন্ত্ৰী। গাদী হেৰুৱাবৰ উপক্ৰম হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীৰে উত্তাল প্ৰতিবাদ ৰাজপথত। বিৰোধীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। বিপদ বাঢ়িছে মুখ্যমন্ত্ৰীগৰাকীৰ। পত্নীক চৰকাৰী ভূমি উপহাৰ দি বিপদত পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী।
জালি নথিপত্রে কোটি কোটি টাকার ভূমি অধিগ্রহণের অভিযোগ এইবার মুখ্যমন্ত্রীর বিরুদ্ধে। সন্ধিয়ার আন এটা গুরুত্বপূর্ণ খবর হয়েছে এইবার বিজেপির বাবে মূৰৰ কামৰণি হৈ পৰিছে সাংসদ কংগনা ৰাণাৱত। অভিনেত্ৰী সাংসদ কংগনা ৰাণাৱতে হৈ পৰিছে বিজেপিৰ বাবে ডাঙৰ মূৰৰ কামৰণি। কংগনা ৰাণাৱতৰ বিস্ফোৰক মন্তব্যই এইবাৰ তোলপাৰৰ সৃষ্টি কৰিছে। হাৰিয়ানা নিৰ্বাচনৰ প্ৰাকখনত কংগনা ৰাণাৱতৰ এই মন্তব্যই খলকতে পেলাইছে বিজেপি। কৃষি আইন সন্দৰ্ভত কংগনা ৰাণাৱতে মন্তব্য কৰিছে আৰু তিনিখন কৃষি আইন পুনৰ লাগে বুলি কংগনা ৰাণাৱতে কৰিছিল মন্তব্য। আৰু এই মন্তব্যৰ পিছতে বিজেপি দলত হুলস্থুলৰ সৃষ্টি হৈছে। এই মন্তব্যৰ পাছতে হাৰিয়ানাৰ ৰাজনীতিত হৈ পৰিছে গৰম। কংগনা ৰাণাৱতৰ মন্তব্যৰ পৰাই নিজকে আঁতৰাই ৰাখিছে বিজেপিৰ পৰা। ইয়াৰ পূৰ্বে কৃষক আন্দোলনক লৈ কংগনা ৰাণাৱতে কৰিছিল এই বহু বিতৰ্কিত মন্তব্য। এই মন্তব্যৰ পাছত কংগনাক মুখ বন্ধ ৰাখিবলৈ কৈছিল বিজেপি চৰকাৰে। কংগনাৰ এই মন্তব্যক লৈ সৰব হৈ পৰিছে কংগ্ৰেছ চৰকাৰ। তিনি কৃষক আইনক লৈ হোৱা বিতৰ্কৰ পাছত প্ৰত্যাহাৰ কৰা হৈছিল এই আইন। দেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। অভিনেত্ৰী সাংসদ কংগনা ৰাণাৱত হৈ পৰিছে বিজেপিৰ বাবে এক ডাঙৰ মূৰৰ কামৰণি। সন্ধিয়াৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ ৰেচন কাৰ্ড নথকা লোকৰ বাবে আহি পৰিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড নথকা লোকক সোণালী সুযোগ দিছে এইবাৰ চৰকাৰে। আজিয়েই কৰক ৰেচন কাৰ্ডৰ বাবে আবেদন। ৰাজ্যত ৰেচন কাৰ্ডৰ বাবে চলি আছে অভিযান। প্ৰতিটো দুখীয়া মধ্যবিত্ত পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ লক্ষ্য এইবাৰ চৰকাৰৰ। প্ৰতিটো দুখীয়া মধ্যবিত্ত পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ লক্ষ্য এইবাৰ চৰকাৰৰ। নতুনকৈ প্ৰায় 20 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। বছৰি 4 লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালক দিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। 15 অক্টোবৰৰ ভিতৰত কৰিব লাগিব আবেদন। আবেদনৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড। আবেদনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বেংক একাউণ্টৰ সবিশেষ। আবেদনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বেংক একাউণ্টৰ সবিশেষ, লগতে পৰিয়ালৰ সদস্যৰ ফটোও লাগিব আবেদনৰ সময়ত। আৰু আবেদনৰ সময়ত প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। আবেদন পত্ৰৰ বাবে এটা লিংক মুকলি কৰা হৈছে pds.assam.gov.in। এই লিংকত উপলব্ধ হ'ব আবেদন পত্ৰ। জিলা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত পাব এই আবেদন পত্ৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ পুনৰ ইউক্ৰেইনত মোদী কি কথা পাতিলে জেলেনস্কিৰ লগত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনত অনুষ্ঠিত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনৰ মাজতে 2024 চনত 23 ছেপ্টেম্বৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই প্ৰধানমন্ত্ৰীৰ শেহতীয়া ইউক্ৰেইন ভ্ৰমণৰ কথা স্মৰণ কৰে আৰু দ্বিপাক্ষিক সম্পৰ্ক অটুট ৰখাত সন্তুষ্টি প্ৰকাশ কৰে।